Hello everyone, welcome to ClassFix board exams, which is part of ClassFix Academy. So already higher secondary second year result declare hall. So higher secondary second year 2026 or result tare merit list to publish kora hall district wise অর্থাৎ district হিসাবে কোন জিলাৰ পৰা কিমানজন প্ৰাৰ্থী এপিয়াৰ হৈছিলে আৰু তাৰে ভিতৰত কিমানজন ফাৰ্ষ্ট ডিভিজন পাল কিমানজন সেকেন্ড ডিভিজন পাল কিমানজন থাৰ্ড ডিভিজন পাল টোটাল কিমানজন পাস কৰিলে আৰু পাস পাৰ্সেন্টেজটো কিমান আছে সব ডিটেইলছত জনাইছে সো আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা সো আমি ডিটেইলছত আপোনালোকক বুজাই দিবলৈ যত্ন ল'ম সো ফাৰ্ষ্ট অফ অল যদি আপোনালোকে চাই তেনে ক্ষেত্ৰত বজালি সো বজালিত এপিয়াৰ হৈছিলে টোটাল 2291 জন 2291 জন তাৰে ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে 648 জন আৰু সেকেন্ড ডিভিজন পাইছে 733 জন আৰু থাৰ্ড ডিভিজন পাইছে আপোনালোকৰ 690 টোটাল পাস কৰিছে 2000 মানে 2291 জনৰ ভিতৰত 2000 জন পাস কৰিছে আৰু পাস পাৰ্সেন্টেজ হৈছে বজালিৰ 87.30% অলৰাইট ওকে সো ইয়াতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ ক্লাছফিক্স একাডেমীৰ আন্ডাৰত যেটো ক্লাছফিক্স বোৰ্ড এক্সামছ আছে হেতু চ্যানেলতে আমি অলৰেডি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু ফাৰ্ষ্ট ইয়াৰৰ ক্লাसेस বিলাক স্টাৰ্ট কৰিছো যদি কোনো ষ্টুডেন্ট চাই আছে বা কোনো অভিভাৱকে ভিডিওটো চাই আছে তাতে ডেফিনেটলি আপোনালোকৰ ষ্টুডেন্টক আমাৰ ক্লাছফিক্স একাডেমীত এনৰোল কৰাব পাৰে বেসিক্যালি আমি অনলাইন টিউশন প্রভাইড কৰি আছো অনলাইন কোর্স প্রভাইড কৰি আছো আৰ্টছৰ বাবে আছে সায়েন্সৰ বাবে আছে সো তাৰ বাবে আপোনালোকে আমাৰ WhatsApp নম্বৰ নোট কৰি ল'ব 7099736363 মই আকৌ কৈছো 7099736363 নম্বৰত আপোনালোকে WhatsApp কৰি কিনে আপোনালোকৰ ষ্টুডেন্টক এনৰোল কৰাব পাৰে ঠিক আছে বা আমাৰ ক্লাছফিক্স একাডেমী বুলি এটা এপ আছে সো সেই এপটো ইনষ্টল কৰিও আপোনালোকে বেচটো জয়েন কৰিব পাৰে তো যিকিন হক এতিয়া আমি দ্বিতীয় জিলা অৰ্থাৎ বাক্সাৰ বিষয়ে আলোচনা কৰিম সো বাক্সাত মুঠ এপিয়াৰ হৈছিলে 4567 জন অৰ্থাৎ 4567 ক্যান্ডিডেট এপিয়াৰ হৈছিলে তাৰে ভিতৰত First division paise 1433 candidate, second division paise 1871 candidate and third division paise 1002 candidate. Aru total pass korise 4306 candidate aru pass percentage ase 94.29. Very good. Khub dhuniya eta pass percentage hoy 94.29% pass korise Baksar pora. Thik ase. Aru tar pisot ase Borpeta. So Borpetar pora total APR hoisile 10266 goraki or 10264 candidate. Tare bhitorot 1421 candidate first division paise 2929 candidate second division paise aru tar pisot 2766 candidate third division paise aru tar pisot total apnalokor pass korise 7000 candidate thik ase 7000 candidate aru pass percentage hoise 69.33 okay pass korise apnalokor 7116 candidate thik ase ঠিক একেদৰে আপোনালোকৰ বিশ্বনাথত ওকে সো বিশ্বনাথত আপোনালোকৰ টোটাল এপিয়াৰ হৈছিলে 5482 তাৰে ভিতৰত আপোনালোকৰ পাস পাৰ্সেন্টেজ হৈছে 89.95 ফাৰ্ষ্ট ডিভিজন পাইছে আপোনালোকৰ 1666 ক্যান্ডিডেটে অলৰাইট সো এনেকৈ আপোনালোকৰ গোটেই লিষ্টটো আছে ঠিক আছে সো মই এটাকে কৈ দিছো আপোনালোকৰ বঙাইগাঁৱত আপোনালোকে চাব পাৰে বঙাইগাঁৱৰ পাস পাৰ্সেন্টেজও আছে সো বঙাইগাঁৱৰ পাস পাৰ্সেন্টেজ যদি আপোনালোকে চাই তেনে ক্ষেত্ৰত বঙাইগাঁৱৰ পাস পাৰ্সেন্টেজ হৈছে 77% ঠিক আছে বঙাইগাঁৱৰ পিছত আপোনালোকৰ আহিব কাছাৰৰ পাস পাৰ্সেন্টেজ হৈছে 59.83 তাৰ পিছত আপোনালোকৰ চৰাইদেউৰ পাস পাৰ্সেন্টেজ হৈছে 82.19 তাৰ পিছত আপোনালোকৰ চিৰাঙৰ পাস পাৰ্সেন্টেজ হৈছে 77.87 আৰু তাৰ পিছত আপোনালোকৰ নেক্সট যেটো আছে হেতু হৈছে আপোনালোকৰ দৰঙৰ পাস পাৰ্সেন্টেজ হৈছে 92.99 ঠিক আছে সো এনেকে তাৰ পিছত দৰঙৰ পিছত আপোনালোকৰ আছে ধেমাজিৰ পাস পাৰ্সেন্টেজ হৈছে 69.58% ঠিক আছে তাৰ পিছত আপোনালোকৰ ধেমাজিৰ পিছত আছে ধুবুৰীৰ পাস পাৰ্সেন্টেজ হৈছে 72.73% আৰু তাৰ পিছত ডিব্ৰুগড়ৰ পাস পাৰ্সেন্টেজ হৈছে 84.54% আৰু তাৰ পিছত ডিমা হাছাওৰ আপোনালোকৰ পাস পাৰ্সেন্টেজ হৈছে 88.22% ঠিক আছে তাৰ পিছত গোৱালপাৰাৰ পাস পাৰ্সেন্টেজ হৈছে 74.05% আৰু তাৰ পিছত গোলাঘাটৰ হৈছে 85.41 and হাইলাকান্দিৰ পাস পাৰ্সেন্টেজ হৈছে 62.85 ঠিক আছে দেন তাৰ পিছত হাইলাকান্দিৰ পিছত আপোনালোকৰ আছে নেক্সট আছে আপোনালোকৰ হোজাইৰ পাস পাৰ্সেন্টেজ হৈছে 77.06% তাৰ পিছত আপোনালোকৰ জোৰহাট আছে 82.53 তাৰ পিছত কামৰূপৰ আপোনালোকৰ 78.39%
এণ্ড কামৰূপ মেট্ৰ'ৰ আছে আপোনালোকৰ 73.29 অলৰাইট কাৰ্বি আংলঙৰ আছে আপোনালোকৰ 70.25%, কোকৰাঝাৰৰ আছে আপোনালোকৰ 76.66% আৰু আপোনালোকৰ লখিমপুৰৰ আছে ইয়াতে দেখা পাইছে আপোনালোকে 90%, ঠিক আছে 90% আছে আপোনালোকৰ লখিমপুৰৰ, ঠিক আছে। চ' এনেকৈ আপোনালোকৰ 90%ৰ পিছত আপোনালোকৰ আছে মাজুলী। চ' মাজুলীৰ 5% হৈছে আপোনালোকৰ মাজুলীৰ চ' এতিয়া আপোনালোকৰ মাজুলীৰ 5% আপোনালোকৰ 88.28, তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে মাজুলীৰ পিছত আপোনালোকৰ আহি গ'ল মৰিগাঁও। চ' মৰিগাঁৱৰ 5% হৈছে 86.40%, তাৰপিছত আপোনালোকৰ মাজুলীৰ পিছত মৰিগাঁৱৰ পিছত আপোনালোকৰ নগাঁও। চ' নগাঁৱৰ 5% হৈছে আপোনালোকৰ 86.49%, নলবাৰীৰ 5% হৈছে 84.82%, তাৰপিছত শিৱসাগৰৰ পাৰ্চেণ্টেজ হৈছে আপোনালোকৰ 87.12%, শোণিতপুৰৰ 5% হৈছে আপোনালোকৰ ইয়াতে দেখা পাইছে শোণিতপুৰৰ 5% হৈছে আপোনালোকৰ 78.87%, চাউথ চালমালা মাৰ্কাছৰ পাৰ্চেণ্টেজ হৈছে 80.495%, তাৰপিছত শ্ৰীভূমিৰ 5% হৈছে আপোনালোকৰ 79.73% আৰু তামোলপুৰৰ হৈছে 88.635%, আৰু ঠিক একেদৰে আপোনালোকৰ তামোলপুৰৰ পিছত তিনিচুকীয়াৰ 83.77 এণ্ড ওদালগুৰিৰ 5% হৈছে 83.39 এণ্ড ৱেষ্ট কাৰ্বি আংলঙৰ 5% হৈছে 83.17, অ'কে। আৰু এভাৰেজ টোটেল যদি আমি 5% চাওঁ তেনে ক্ষেত্ৰত আপোনালোকৰ টোটেল 5%ত আহি আছে 79.54%, অলৰাইট। আৰু অসমত টোটেল আপোনালোকৰ কেণ্ডিডেট এপিয়াৰ হৈছিলে 2,41,124 কেণ্ডিডেট এপিয়াৰ হৈছিলে পৰীক্ষাত, তাৰে 54,755 কেণ্ডিডেট ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰপিছত আপোনালোকৰ ছেকেণ্ড ডিভিজন পাইছে 79,181 কেণ্ডিডেট এণ্ড থাৰ্ড ডিভিজন পাইছে 57,862 কেণ্ডিডেট, অলৰাইট। আৰু টোটেল এপিয়াৰৰ কেণ্ডিডেটৰ ভিতৰত পাছ কৰিছে 1,91,798 কেণ্ডিডেটে পাছ কৰিছে আৰু এভাৰেজ 5% হৈছে 79.54%। চ' অলৰাইট, চ' ভিডিঅ'ত মই গোটেইখিনি বুজাই দিলোঁ আৰু নিজৰ জিলা হিচাপে আপোনালোকে চাব। আপোনালোকে কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে ডেফিনেটলি আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। কিবা যদি আপোনালোকৰ ডাউট থাকে আমাক কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আমাৰ বেটছ জইন কৰিবলৈ আমাৰ স্ক্ৰীনত যিটো নম্বৰ বা আমাৰ ডেছক্ৰিপশ্যনত যিটো নম্বৰ আছে 7099736363 সেইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব বা আমাৰ এপটো আপোনালোকে ইনষ্টল কৰিব পাৰে যিটো গুগল প্লে ষ্টৰত এভেইলেবল হয়। চ' এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো মেক্সিমাম এক্সপিৰিয়েঞ্চলৈকে বা মেক্সিমাম পাৰ্চনলৈকে শ্বেয়াৰ কৰি দিব। বাই বাই, টেক কেয়াৰ।